পাকিস্তান আৰু বাংলাদেশত এই গোটেই অশান্তিৰ মূলত যিটো কাৰবাৰ হৈছে সেইটো হৈছে কৌমি মাদ্ৰাছাৰ পৰা আমাৰ অসমতো কৌমি মাদ্ৰাছা চৰচাপৰিত বনোৱা হৈছে ধুবুৰী জিলাত আটাইতকৈ বেছি কৌমি মাদ্ৰাছা আছে সেই কৌমি মাদ্ৰাছাবিলাকক ৰখাবৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে য'ত কোনো বিজ্ঞান ভিত্তিত শিক্ষা দিয়া নহয় শৰীয়ত পঢ়োৱা হয় সেই মাদ্ৰাছাবিলাক বন্ধ কৰিবৰ কাৰণে আপোনালোকে আপোনাৰ দৰে এজন সচেতন মানুহে কি ব্যৱস্থা গ্ৰহণ কৰিছে যদি আপুনি সঁচাকৈ আমাৰ এই ভাৰতবৰ্ষখনক ভাল পায় তেতিয়াহ'লে কৌমি মাদ্ৰাছাবিলাক বন্ধ কৰিব নকৰিব কৌমি আপুনি কি ব্যৱস্থা লৈছে তাৰ কাৰণে তিনিজন আছে ক'বলৈ দীঘল নকৰিব সেই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ চৰকাৰী ব্যৱস্থা লওক মই কি ব্যৱস্থা ল'ম সমাজে ব্যৱস্থা ল'ব লাগিব চৰকাৰ নাই কোনো অসম চৰকাৰে ডক্টৰ জামাল শুনি লওক কথাটো শুনি লওক অসম চৰকাৰে যিখিনি কৰিব পাৰে অসম চৰকাৰে কৰিব পৰা যিবিলাক চৰকাৰী মাদ্ৰাছা আছিল তেওঁলোকক অন্যান্য শিক্ষানুষ্ঠানৰ দৰে ডেভেলপ কৰিছে আপোনাৰ বক্তব্য মাদ্ৰাছাসমূহ ব্যক্তিগতভাৱে চলোৱা হয় সমাজে চলায় আপোনালোকৰ দৰে ব্যক্তি জড়িত সেইকাৰণে কৈছো মই